মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ লোকসভাৰ বিৰোধী দলৰ উপসভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত যিবিলাক অভিযোগ আনিছে সেই অভিযোগবিলাক যে মিছা আৰু ভুৱা আৰু যে সম্পূৰ্ণৰূপে যে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত সেইবিলাক কথা তেখেতসকলৰ কৰ্মকাণ্ডে প্ৰমাণ কৰি আহিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাৰুকৈ কৈ আছিল যে ছেপ্টেম্বৰ মাহত SIT ৰিপৰ্ট আহিব আৰু ৰিপৰ্টত মানে গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰিয়ালৰ বিৰুদ্ধে যিবিলাক অভিযোগ আছে সেইবিলাক অভিযোগ সঁচা প্ৰমাণ হ'ব। মানে আচলতে পঞ্চায়ত নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ বাবে হয়তো এইবিলাক তেওঁলোকে ভুৱা প্ৰচাৰ কৰি আছিল, কিন্তু এনেকুৱা এই সময়ছোৱাতে দাদা ব্ৰিগেডৰ এগৰাকী বিধায়ক দিগন্ত কলিতা ডাঙৰীয়াই তেখেতে বেছি অত্যুৎসাহী হৈ আজি এটা ফেচবুকত পোষ্ট কৰি পেলালে আৰু পোষ্টটোত তেখেতে কমপ্লিটলি গ্ৰাফিক্স ডিজাইন কৰি নিজাকৈ লিখি কোনো ধৰণৰ ডেট উল্লেখ নকৰাকৈ গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তানৰ 15 দিনীয়া ভ্ৰমণসূচী তেওঁলোক Day 1 Day 2 Day 3 কৈ তেওঁলোকে প্ৰকাশ কৰি দিলে, কমপ্লিটলি গ্ৰাফিক্স ডিজাইন কৰি পেলাই। আৰু যিটো সম্পূৰ্ণৰূপে ভুৱা বুলি তেওঁ নিজে গম পায় আৰু কেই মুহূৰ্তমানৰ পিছত দিগন্ত কলিতা ডাঙৰীয়াই সেই পোষ্টটো ডিলিট কৰি দিলে। এটা কথাটো হৈছে কি, যিবিলাক বিষয় দেশৰ নিৰাপত্তাৰ লগত জড়িত হৈ থাকে সেইবিলাক বিষয়ত আচলতে কোনো ধৰণৰ মানুহে মন্তব্য নকৰে বা মন্তব্যৰ পৰা বিৰত থাকে, কিন্তু যিখিনি সময় পেহেলগামৰ কাণ্ডটোক লৈ আজি সমগ্ৰ দেশবাসীয়ে প্ৰতিৰোধৰ বাবে মানে অন্তত জ্বলি আছে বা প্ৰতিৰোধ কেতিয়া ল'ব সেইবিলাক কথা ভাবিছে, সেই সময়তে এগৰাকী বিধায়কৰ দায়িত্বত থকা ব্যক্তিয়ে কেনেকৈ এনেকৈ নিৰাপত্তাৰ লগত জড়িত দেশৰ নিৰাপত্তাৰ লগত জড়িত বিষয়বস্তুৰ ওপৰত এনেকৈ ভুৱা প্ৰচাৰ কৰিব পাৰে সেই কথাই আচলতে ৰাইজৰ মানে মনত আচলতে চিন্তাৰ বিষয় হৈ পৰিছে। লগতে এনেকুৱা এটা নিৰাপত্তাৰ লগত জড়িত বিষয় এটা এনেকুৱা হাঁহিয়তাৰ পাত্ৰ হ'ব বুলি দিগন্ত কলিতা সেই কথাও কিন্তু আচৰিত মানে আমি আচৰিত পাইছো, কাৰণ এনেকুৱা হাঁহিয়তাৰ পাত্ৰ কিয় হৈ গ'ল। যিহেতু SITৰ ওপৰত তেখেতে তথ্য ভুৱা তথ্য এটা দিছে, গতিকে মই এটুকুৰা মানে আহ্বান জনাব বিচাৰিম যে SITয়ে দিগন্ত কলিতাক যদি ভালকৈ জেৰা কৰে তেখেতৰ হাতত গোটেইখিনি আছে, কাৰণ তেওঁ ভ্ৰমণসূচীখিনি তেখেতে গমে দিয়ে দিলে। হয়তো অমিত শ্বাহ মানে আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ হাতত বা গৃহ মন্ত্ৰালয়ৰ হাতত যিবিলাক তথ্য নাই সেইবিলাক তথ্য হয়তো দিগন্ত কলিতাৰ হাতত আছে। গতিকে সেইকাৰণে দিগন্ত কলিতাক যদি SITয়ে জেৰা কৰে তেতিয়াহ'লে সকলোবোৰ তথ্য পোহৰলৈ আহিব। লগতে মই অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ডাঙৰীয়াক মই অনুৰোধ জনাম, যিহেতু আপোনালোকে দেশৰ নিৰাপত্তাৰ লগত জড়িত বা ভাৰত পাকিস্তান সন্দৰ্ভত এই বিষয়বস্তুৰ লগত যিবিলাকে মানে ভুল তথ্য ফেচবুকত প্ৰচাৰ কৰিছে বা যিবিলাক দেশ বিৰোধী কিছুমান মন্তব্য কৰিছে তেওঁলোকক আপোনালোকে গ্ৰেপ্তাৰ কৰি আছে। সঁচাকৈ এইবিলাক কথাৰ সকলোৱে আদৰণি জনাইছে, কিয়নো দেশৰ লগত আৰু দেশৰ স্বাৰ্থৰ আগত কোনো কথাই হ'ব নোৱাৰে বা দেশৰ আগত কোনো ব্যক্তিয়ে মানে উদ্ধত হ'ব নোৱাৰে। গতিকে দিগন্ত কলিতাই যিহেতু দেশৰ নিৰাপত্তাৰ লগত জড়িত এনেকুৱা এটা বিষয়বস্তুৰ ওপৰত এনেকুৱা ভুৱা মন্তব্য তেখেতে ফেচবুক যোগে ৰাজহুৱা কৰিছে, গতিকে তেখেতৰ ওপৰতো আপোনালোকে কিন্তু উচিত ব্যৱস্থা ল'ব লাগিব, তেখেতক জেৰা কৰিব লাগিব, তেখেতক সোধপোছ কৰিব লাগিব, তেখেতক গ্ৰেপ্তাৰ কৰিব লাগিব। আপোনাৰ NSAৰ অধীনত যিবিলাক আইন আছে সেই আইনৰ জৰিয়তে তেখেতক সোধা পোছা কৰাটো কিন্তু অত্যন্ত জৰুৰী হৈ পৰিব। নহ'লে এনেকুৱা দেশৰ নিৰাপত্তাৰ লগত জড়িত বিষয়বস্তুৰ ওপৰত সকলোৱে কিন্তু ভুৱা তথ্যবিলাক দিবৰ কাৰণে কিন্তু সাহস কৰিব পাৰে। সেইকাৰণে মই অনুৰোধ জনাইছো। লগতে মই স্পষ্টকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দাদা ব্ৰিগেডৰ ব্যক্তিসকলক চালা চামুণ্ডাসকলক মই সুধিব বিচাৰিছো যে গৌৰৱ গগৈ ডাঙৰীয়াই 3টা প্ৰশ্ন আপোনালোকৰ ওপৰত দিছিলে যে যদি গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত থকা অভিযোগ যদি মিছা প্ৰমাণ হয় ছেপ্টেম্বৰ মাহত তেতিয়াহ'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পদত্যাগ কৰিব নেকি? যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰিয়ালৰ পত্নী পৰিয়াল বা পুত্ৰৰ ওপৰত যদি এনেকুৱা ভুৱা অভিযোগ কিছুমানে দাখিল কৰে তেতিয়াহ'লে তেওঁ সহ্য কৰিব পাৰিব নেকি? লগতে এই যে দুদিনমান আগতে যে ভুৱা তেওঁলোকৰ যে পৰিয়াল মুখ্যমন্ত্ৰীৰ পৰিয়াল পুত্ৰৰ নামত যিমান অবৈধ সম্পত্তিবিলাক আছে ইয়াৰ ওপৰত তদন্ত কৰিব নেকি? লগতে মই ক'ব বিচাৰিছো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে EDয়ে যে প্ৰেছ ৰিলিজ যোগে যে দুদিন আগত জনালে যে অসমত সিন্ডিকেট চলি আছে, এই সিন্ডিকেটৰ মাষ্টাৰ মাইণ্ড কোন আপুনি ক'ব লাগিব। সুনীল বানচালৰ লগত আপোনালোকৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ সম্পৰ্ক এইবিলাক স্পষ্ট কৰিব লাগিব। ৰাজেশ বাজাজে যে এপেক্স বেংকৰ নামত যে ধন জালিয়াতি কৰিছে সেই ৰাজেশ বাজাজক আপোনালোকে তেওঁলোকৰ ওপৰত পদক্ষেপ ল'বনে নলয় সেইটো কথা ক'ব লাগিব। ৰাজেশ বাজাজে টিভিৰ সন্মুখত আহি যে আপোনালোকৰ এগৰাকী বিধায়ক বিশ্বজিৎ ফুকন আৰু এগৰাকী মন্ত্ৰীৰ বিষয়ে যে স্পষ্টকৈ কৈছে তেওঁলোকে যে ৰাজেশ বাজাজৰ পৰা যে প্ৰায় 88 লাখ টকা যে ধন লৈছে
হৈছে এইবিলাকৰ ওপৰত আপোনালোকে তদন্ত কৰিব নকৰে এইবিলাক কথা আপোনালোকে স্পষ্ট কৰিব লাগিব যে অসমত যে গৰুৰ সিন্ডিকেট কাঠৰ সিন্ডিকেট আৰু বিশেষ শেহতীয়াভাৱে কয়লাৰ সিন্ডিকেট যে চলি আছে কয়লাৰ সিন্ডিকেটৰ পিছত কোন আছে বা কয়লা সিন্ডিকেটৰ ধন কালৈ গৈ থাকে সেই কথা আপোনালোকে স্পষ্ট কৰিব লাগিব কিন্তু অসমৰ ৰাইজক আপোনালোকে বেলেগ বেলেগ কথা কয় মূল বিষয়বস্তুৰ পৰা আপুনি আঁতৰত ৰাখিব বিচাৰিলো কিন্তু অসমৰ ৰাইজে কিন্তু এনেকুৱা বহি নাথাকে অসমৰ ৰাইজে সঁচাকৈ বিচাৰিছে আপোনালোকে এইকেইটা প্ৰশ্নৰ আপোনালোকে উত্তৰ সোনকালে দিব বুলি মই আশা কৰিম